এইখন জিভাক বিশ্বাস নকৰে কোনেও, যাৰ বাবে আঁতৰিল এইবাৰ ছৌদি আৰবো। নিজৰ সেনাপ্ৰধানৰ ওপৰতো ট্ৰাম্পে ল'লে ডাঙৰ সিদ্ধান্ত, বৰখাস্ত কৰিলে ডাঙৰ পদৰ পৰা। ট্ৰাম্পৰ হৈছে কি, যুদ্ধ জয় কৰা বুলি ভাবিয়েই লৈছে নেকি? যুদ্ধৰ মাজতেই কেইবাটাও খবৰে খলকনিৰ সৃষ্টি কৰিছে। ৭৯ বছৰীয়া ডোনাল্ড ট্ৰাম্পৰ দুমুখীয়া স্বভাৱ আৰু অদ্ভুত মন্তব্যৰ বাবে ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্সে ভীষণ লাজ পাইছে। কাৰণ ট্ৰাম্পে হঠাৎ নক'বলগীয়া শব্দ কৈ সকলোৰে আগত অপমান কৰিলে ক্ৰাউন প্ৰিন্সক। তাৰ পিছতে ছৌদি আৰবৰ বিশেষ প্ৰতিক্ৰিয়া দেখা গ'ল। ৰাছিয়াৰ সৈতে যোগাযোগ কৰে ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে। যুদ্ধক লৈ দুয়োগৰাকী নেতাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ফোনযোগে। ইয়াৰ অৰ্থ এয়াই নেকি যে ট্ৰাম্পৰ পৰা আঁতৰি আহিল ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্স? ইফালে ডাঙৰীয়াই নিজৰ সেনাবাহিনীৰ শীৰ্ষ জেনেৰেলগৰাকীক তৎকালীনভাৱে অৱসৰ লোৱাৰ নিৰ্দেশ দিয়ে। যুদ্ধ চলিছে ইৰাণৰ সৈতে, কিন্তু ইৰাণ যুদ্ধৰ মাজতে ট্ৰাম্পে আমেৰিকান সেনা প্ৰধান ৰেণ্ডি জৰ্জক কিয় চাকৰিৰ পৰা বৰখাস্ত কৰিলে, তাক লৈও প্ৰশ্নৰ উদ্ৰেক ঘটিছে। এয়া কোনো সাধাৰণ বিদায় নাছিল, হঠাৎ আঁতৰোৱা হ'ল কিয়? ইফালে কোনো নাটো দেশে সমৰ্থন কৰা নাই ট্ৰাম্পক। যুদ্ধক লৈ ৰাছিয়াই স্পষ্টভাৱে কয়, হৰমুজ কেৱল ইৰাণৰ। হৰমুজত যদি কাৰোবাৰ অধিকাৰ আছে, সেয়া কেৱল ইৰাণৰ। হৰমুজত যদি স্থল অভিযান হয়, তেন্তে শক্তিশালী ৰূপত ৰাছিয়াই বিৰোধিতা কৰিব বুলিও সকীয়াই দিছে ট্ৰাম্পক। চীনেও ট্ৰাম্পক কটাক্ষ কৰি কৈছে, এই যুদ্ধৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াৰ বাবে দায়ী কেৱল ট্ৰাম্প আৰু নেতান্যাহু। যুদ্ধই কোন দিশে গতি কৰিছে, কি হ'বলৈ গৈ আছে, যুদ্ধ বন্ধ হ'বনে? ইয়াৰ উত্তৰ হয়তো কোনো এখন দেশৰ হাতত নাই। কিন্তু ক্ষমতাক লৈ ট্ৰাম্প যে বলিয়া হৈছে, সেয়া সমগ্ৰ বিশ্বই হয়তো দেখি আছে। নিউজ ডেস্ক, টাইম 8।